অসংগ দিগম্বৰ মুনি বাবা জৈন ধৰ্মগুৰু দিগম্বৰ মুনি বাবা শেহতীয়াকৈ যোৰহাটলৈ আহিছিলে আৰু যোৰহাটত তেওঁক লৈ এটি পদযাত্ৰা কৰাৰ কাৰণে বা শোভাযাত্ৰা কৰাৰ কাৰণে পৰৱৰ্তী সময়ত কি ধৰণৰ পৰিৱেশ হৈছে সেয়া আমি দেখিছোঁ আৰু তাৰ পিছত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বা প্ৰতিবাদ কৰিবলৈ গৈ আমি বিভিন্ন ধৰণৰ আচৰণ আমি কৰিছোঁ আটাইতকৈ ডাঙৰ কথা হ'ল সেয়া সত্য হৈছে নে অসত্য হৈছে শুদ্ধ হৈছে নে অশুদ্ধ হৈছে সেই কথাটোলৈ আমি পৰৱৰ্তী সময়ত আহিম মানে এই আলোচনাতে পিছৰ ভাগলৈ আহিম কিন্তু প্ৰথম কথা হ'ল আমি কাৰোবাক তিৰস্কাৰ কৰিবলৈ যাওঁতে কাৰোবাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ যাওঁতে বা কিবা এটা বস্তুৰ বিৰুদ্ধে মাত মাতিবলৈ যাওঁতে আমি সেই বিষয়বস্তুটো বা সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ ওপৰত অধ্যয়ন কৰি লোৱাটো ভাল অতি সহজ এটা শব্দ আজি বিশেষকৈ অসমত ই ভণ্ড ইহঁত ভণ্ডামি ইহঁতে ভণ্ডা কি মানে যিকোনো ধৰণৰ এটা শব্দ যেন ভণ্ড ধৰ্মৰ নামত ভণ্ড সংস্কৃতিৰ নামত ভণ্ড যিকোনো আমাকতো কথাই কথাই ভণ্ড বুলিয়েই কয় কিন্তু ভণ্ড আচলতে কোন ভণ্ডামি আচলতে কোনে কৰিছে দিগম্বৰ মুনি বাবাজনক ভণ্ড বুলি কোৱা সেইসকলক সুধিছোঁ আপোনালোকে জানেনে দিগম্বৰ মুনি বাবাৰ ইতিহাস কি দিগম্বৰ মুনিৰ পৰম্পৰা কি দিগম্বৰ মুনিৰ যি সংস্কাৰ যি সংস্কৃতি তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতি কি জানেনে আপোনালোকে তেওঁক যে ভণ্ড বুলি কৈছে ভণ্ড মানে কি আপোনালোকে যিসকলে ভণ্ড বুলি কৈছে ভণ্ড নথকা নহয় আমি কোৱা নাই যে ভণ্ড নাই ধৰ্মৰ নামত কোনোৱে বেপাৰ কৰা নাই ধৰ্মৰ নামত কোনোৱে ব্যভিচাৰ কৰা নাই কৰি আছে কিন্তু কোনে কৰিছে প্ৰথমে জানক তাৰ পিছত আপোনালোকে যিকোনো এজন ব্যক্তিক ভণ্ড বুলি ক'ব দিগম্বৰ মুনি বাবাই জন্মগত যিসকল তেওঁলোকে সেই ধাৰাত সৃষ্টি হৈছে যিসকলে জৈন ধৰ্মগুৰু তেওঁলোকে কোনোদিন এতিয়া আপোনাৰ নিচিনা ঠাণ্ডা দিনত 10খন লেপ জাপিলৈ সোমাই নাথাকে গৰম দিনত 4টা এচি চলাই বহি নাথাকে নহয় তেওঁলোকে আপোনালোকৰ নিচিনা মদে মাংসই খাই জীয়াই নাথাকে তেওঁলোক 60 ডিগ্ৰী সেলসিয়াছতো যদি কৰবাত পায় নহয় তাতো তেওঁলোকে তেনেকেই থাকে তেওঁলোকে -60 ডিগ্ৰী সেলসিয়াছতো তেওঁলোকে সেই ধৰণে বিবস্ত্ৰ হৈ থাকে মানে দিগম্বৰ ৰূপত থাকে তেওঁলোকে কেতিয়াও গাড়ীত নুঠে তেওঁলোকে খুজকাঢ়ি অহা যোৱা কৰে জলৈকে যাব লগা হয় যোৰহাটলৈ অহা ব্যক্তিজনো য'ৰ পৰা আহিছে খুজকাঢ়িয়ে আহিছে যিকোনো কাৰণত গাড়ীত নুঠে ৰেলত নুঠে তেওঁলোকে সন্ধিয়া খোজ নাকায় সন্ধিয়া হোৱাৰ পিছত কিয় জানে কি জানিবা তেওঁলোকৰ ভৰিৰ খোজত নেদেখাকে কোনোবা জীৱৰ মৃত্যু হয় বুলি তেওঁলোকে সন্ধিয়াৰ পিছত খোজ নাকাহে তেওঁলোকে দিনত এবাৰেই খায় যিয়ে খায় দিনত এবাৰেই খায় পাৰিব জানে তেওঁলোকক ভণ্ড বুলি আমি তিৰস্কাৰ কৰিছোঁ প্ৰথমে এটা বিষয় জানক এটা যিটো সনাতনৰ যিটো সত্তা জৈন ধৰ্মৰ যিটো বিষয় নজনাকে আপোনালোকে ভণ্ড বুলি তেওঁ ভণ্ড নহয় তেওঁ নিজৰ চৰিত্ৰ নিজৰ স্বাভিমান নিজৰ ধৰ্ম নিজৰ সংস্কাৰৰ আধাৰত আছে আমি অশ্লীলভাৱে দেখা পাইছোঁ তেওঁক আমাৰ দৃষ্টি অশ্লীল হৈছে আমাৰ মানসিকতা অশ্লীল হৈছে ভুল হৈছে তেওঁক সেই ধৰণে ৰাজপথত ঘূৰাই ফুৰোৱাটো ভুল হৈছে ভুল সেই দিগম্বৰ মুনি বাবাৰ নহয় ভুল যদি কোনোবাই কৰিছে সেই আয়োজকসকলে কৰিছে আমি যদি কাৰোবাক অকৰ্থনা কৰিব লাগে তিৰস্কাৰ কৰিব লাগে প্ৰশ্ন কৰিব লাগে সেই আয়োজকসকলক প্ৰশ্ন কৰিব লাগে তেওঁলোকে ভাবিব লাগিছিল যে অসমীয়া সমাজখনত অসমৰ এই সমাজ ব্যৱস্থাত তেনেকুৱা পৰম্পৰা নাই অসমীয়া সমাজখনত অসমীয়া সমাজ ব্যৱস্থাত দিগম্বৰ ৰূপী মুনি এজনক লৈ পেলাই ৰাজপথত খোজ কঢ়াটো সহজভাৱে অসমৰ মানুহে অসমীয়া সমাজে গ্ৰহণ নকৰে এইটো আয়োজকসকলে জানিব লাগিছিল আমি যিসকলে প্ৰতিবাদ কৰিছোঁ আমি যিয়ে হওক যি সংগঠনেই নহওক কিয় নজনাকে বিষয় এটাৰ ওপৰত এক্সপাৰ্ট কমেণ্টছ কৰিবলৈ গৈ পেলাই আমি নিজে যে মানসিকভাৱে ডাঙৰ হৈছোঁ আমি যে নাজানো ভাৰতৰ ঐতিহ্যৰ কথা ভাৰতৰ পৰম্পৰাৰ কথা ভাৰতৰ ৰীতি নীতিৰ কথা ভাৰতীয় চিন্তা দৰ্শন যে আমি একো নাজানো আচলতে আমি তাক প্ৰমাণ কৰি দিছোঁ কৈছোঁ নহয় আমি তেওঁলোকতকৈ বহুত তলত দিগম্বৰ মুনি এগৰাকী জৈন ধৰ্মৰ ধৰ্মগুৰু এজন বহুত ওপৰত আপোনাৰ মোৰ দৰে তথাকথিত মানুহ নহয় আপোনাৰ মোৰ দৰে অলপ কথাতে কান্দা অলপ কথাতে হাঁহা নাই ফূৰ্তি কৰা মানে জিতি কৰা মানুহ নহয় তেওঁলোক বহুত ওপৰত তেওঁলোক ভণ্ড নহয় ভণ্ড বুলি কৈ নিজৰ ভণ্ডামি মানুহৰ আগত উদঙাই নিদিব কৈছোঁ এবাৰ তেওঁৰ জেগাত থাকিবলৈ দিয়ক তেওঁক আমি সন্মান কৰাটো উচিত দিগম্বৰ মুনি বাবাজনক আমি দিগম্বৰ মানে কি তেওঁলোক দিগম্বৰ বুলি কিয় কৈছে কাৰণ তেওঁলোকে শৰীৰত কোনো ধৰণৰ বস্ত্ৰ তেওঁলোকে পৰিধান নকৰে সেইকাৰণে দিগম্বৰ
দিগম্বৰ শব্দৰ অৰ্থ বুজক, নাজানে যদি সোধক, অনুভৱ কৰক। কিন্তু এইটো ঠিক যে অসমীয়া সমাজ ব্যৱস্থাত, অসমৰ সমাজ ব্যৱস্থাত যেটো এই পৰম্পৰা নাই, এই বিষয়টো আয়োজকসকলে চিন্তা কৰিব লাগিছিল। আয়োজকসকলে তেওঁক লৈ সমাজত এই ধৰণে পদযাত্ৰা, অসমৰ সমাজ ব্যৱস্থাত মুকলিকে এই ধৰণে পদযাত্ৰা কৰিব নালাগিছিল। সেইটো শুদ্ধ, আপোনালোকে সেইটোত কওক, সেইটো বিষয়ত আলোচনা কৰক। কিন্তু সেই দিগম্বৰ মুনিজন ভণ্ড আমুক, আৰে ভণ্ড শব্দৰ অৰ্থ বুজি পায় আপোনালোকে? বস্ত্ৰ পৰিধান কৰি ক'ত ক'ত নাঙত থৈছে নিজে সেয়া হিচাপ ৰাখিছে আপোনালোকে? যিসকলে ভণ্ড বুলি কৈছে, কৈ দিবলৈ সহজ। প্ৰথমে জানক, বিষয়টো বুজক, অনুভৱ কৰক, তাৰপিছত ক'ব। বিষয়বস্তু নজনাকে যিকোনো ক্ষেত্ৰত কথা মুখ খুলিলে আচলতে নিজৰ যে মানসিক বিকলাংগতা, বৌদ্ধিক বিকলাংগতা, নহয় আধ্যাত্মিক, সামাজিক সকলো ধৰণৰ বিকলাংগ যে আমি সকলো ফালৰ পৰা, সেইটোহে ওলাই যায়। দিগম্বৰ মুনি বাবা জৈন ধৰ্মগুৰুৰ সেইটো তাহানিৰে পৰা পৰম্পৰা। তেওঁলোক তেনেকেই আছে, তেনেকেই থাকিব। তেওঁক ভণ্ড বুলি কোৱাৰ আগতে নিজে নিজক 10 বাৰ প্ৰশ্ন কৰক, আপোনালোকে ধৰ্মৰ নামত, সংস্কৃতিৰ নামত কি কৰি আছে? আকৌ কৈছোঁ, আয়োজক যিসকলে তেওঁক লৈ পদযাত্ৰা কৰিছে, ভুলটো তেওঁলোকে 10 বাৰ ভাবিব লাগিছিল। অসমৰ সমাজ ব্যৱস্থাত এই ধৰণে পদযাত্ৰা কৰিবলৈ হ'লে এই ধৰণৰ প্ৰতিক্ৰিয়া অহাটো স্বাভাৱিক। তেওঁলোকে অনুভৱ কৰিব পাৰিব লাগিছিল। তেওঁলোকে এটা বন্ধৰ ভিতৰত তেওঁলোকক ধৰ্ম কৰিবলৈ কোনেও মানা কৰা নাই, কিন্তু এই ধৰণে পদযাত্ৰা কৰাৰ আগত তেওঁলোকে 10 বাৰ ভাবিব লাগিছিল। সেই নভবাটো অপৰাধ হৈছে। যিসকলে দিগম্বৰ মুনি বাবাজনক আনি আজি তেওঁক একাংশ সমাজৰ একাংশ মানুহৰ দ্বাৰা তিৰস্কাৰ কৰোৱালে, মই ক'ম ভুলটো সেই আয়োজকসকলৰ, সেই আয়োজক সমিতি। গতিকে আয়োজক সমিতিয়েহে সকলোৰে ওচৰত ক্ষমা খোজা উচিত। আয়োজক সমিতিয়ে স্বয়ং দিগম্বৰ মুনি বাবাজনৰ ওচৰতো ক্ষমা খোজা উচিত যে আমাৰ ভুলৰ কাৰণে সেই মানে মহান ত্যাগী মহাত্মাজনক আমাৰ একাংশ মানুহে কটু কথা ক'বলগীয়া হ'ল, তিৰস্কাৰ কৰিবলগীয়া হ'ল। মই মুনি বাবা, দিগম্বৰ মুনি বাবা, জৈন ধৰ্মগুৰুজনক ইয়াৰ পৰাই হাত জোৰ কৰি ক্ষমা ভিক্ষা কৰিছোঁ। আমাৰ মানুহে অজানিতে নজনাকে আপোনাক ভুল কৰিছে, আপোনাক ভুল বুজি তিৰস্কাৰ কৰিছে, আপুনি দায় দোষ নধৰিব। কিন্তু এই কথাটো নিশ্চিত, জৈন সমাজৰ যিসকলে তেওঁক আমন্ত্ৰণ জনাই আনিছিল, তেওঁলোকে বিষয়টো যি ধৰণে আয়োজন কৰিব লাগিছিল, যি ধৰণে ব্যৱস্থা কৰিব লাগিছিল, তেওঁলোকে ব্যৱস্থা নকৰিলে। আৰু আহি থকা দিনত মই এইটো আহ্বান কৰিম জৈন ধৰ্মাৱলম্বী সেইসকল লোকক, আপোনালোকে অন্ততঃ এবাৰ অসমীয়া সমাজখনৰ লগত আলোচনা কৰিব। অসমত আছে নহয়, অসমৰ সমাজ ব্যৱস্থাৰ লগত এনেকুৱা কিবা কৰাৰ আগতে আলোচনা কৰিব। 2-4জন সমাজ সচেতন ব্যক্তিৰ লগত, ধৰ্ম বুজি পোৱা ব্যক্তিৰ লগত আলোচনা কৰিব, তাৰপিছত এনেকুৱা এটা কাম কৰিব। নহ'লে এই কথাবোৰে, এনেকুৱা কথা বতৰাই আমাৰ মাজত সংঘাতৰ সৃষ্টি কৰিব, আৰু আমি সংঘাত হোৱাটো নিবিচাৰোঁ। সংঘাতৰ সৃষ্টি কৰিব, আমি সংঘাত হোৱাটো নিবিচাৰোঁ। বুজি পাইছেনে? সকলো ভালে থাকক। নমস্কাৰ।